নমস্কাৰ ছাত্ৰসকল, নৱবৰ্ষৰ পূৰ্বেই ৫-৬টা ভাল খবৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে লাভ কৰিছে। তাৰে ভিতৰত কৰ্মচাৰী আৰু পেঞ্চনাৰে তেওঁলোকৰ ৫৩% ডিএ এৰিয়াৰৰ প্ৰথমটো এৰিয়াৰৰ কিস্তিৰ লগতে দ্বিতীয়টো এৰিয়াৰ কিস্তি পোৱা সন্দৰ্ভত, আনহাতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে আজি মুখ্যমন্ত্ৰী মহোদয়ে এইমাত্ৰ এটা ভাল শেহতীয়া খবৰ প্ৰকাশ কৰাৰ লগতে গুণোৎসৱ বৰ্জনৰ খবৰৰ লগতে কৰ্মচাৰীয়ে নতুনকৈ ৬ দিন বন্ধ লাভ কৰিব, সেই সন্দৰ্ভে ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়েহে আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ, আপোনালোকে পাবলগীয়া ডিএ এৰিয়াৰৰ প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিকেইটা লাভ কৰিব সেই সম্বন্ধে হয়। ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আমি লাভ কৰা খবৰ ভিত্তিত ইতিমধ্যে ৰাজ্য চৰকাৰৰ অধীনৰ বহুতো কৰ্মচাৰীয়ে তেওঁলোকে ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তি লাভ কৰিছে, কিন্তু দেখা যায় যে অধিকাংশ কৰ্মচাৰীয়ে এতিয়াও তেখেতসকলে ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তি লাভ কৰা নাই। আৰু সেয়েহে আপোনালোকে যিহেতু ডিচেম্বৰ মাহত প্ৰথম কিস্তিটো পোৱাৰ কথা আছিল আৰু যদিহে লাভ নকৰে, তেনেস্থলত আপোনালোকে জানুৱাৰী মাহত ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তিও লাভ কৰিব, আনহাতে জানুৱাৰী মাহত আপোনালোকে পাব লগা ডিএ এৰিয়াৰৰ দ্বিতীয়টো কিস্তি লাভ কৰিব। এক কথাত জানুৱাৰী মাহত আপোনালোকে ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তিৰ লগতে দ্বিতীয়টো কিস্তি, এই দুটা কিস্তি আপোনালোকে একেলগে লাভ কৰিব। এয়া নিশ্চয় ভাল খবৰ। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে যি ভাল খবৰ আগবঢ়াইছে সেয়া হ'ল, এয়া চাব আপোনাৰ মিউচুৱেল ট্ৰান্সফাৰ যি পৰ্টেল, সেয়া আপোনাৰ একদিন আগতীয়াকৈ আজি ৩১ ডিচেম্বৰ তাৰিখে এয়া মুকলি কৰি দিছে। এয়া চাব আপোনাৰ স্ক্ৰীণত আপোনালোকে পষ্ট মাৰি চাব পাৰিব। এয়া চাব আপোনাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেখেতসকলে যি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে নিজৰ গৃহ জিলাত যাব পাৰিব, তেনে ক্ষেত্ৰত কি কি চৰ্ত অৱলম্বন কৰিব, আনহাতে তেওঁলোকে কেনেকৈ আপডেট কৰিব লাগিব, কেনেকৈ তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কি কি নিয়ম, এয়া হাইলাইট সম্পূৰ্ণখিনি বস্তু দিয়া আছে। এয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, নাইবা আমাৰ হোৱাটছআপ চেনেলত সেয়া লাভ কৰিব। সেয়া 9706945283। এইবাৰ আন শেহতীয়া খবৰ, সেয়া কৰ্মচাৰীসকলে 6 দিন নতুনকৈ যি বন্ধ আপোনাৰ লাভ কৰিব, সেয়া কোৱাৰ আগতে এয়া চাওক। এয়া আন এক শেহতীয়া খবৰ আপোনাৰ গুণোৎসৱ সম্পৰ্কে। সমস্যা সমাধানত চৰকাৰৰ অনীহাত অসন্তুষ্ট। গুণোৎসৱৰ মূল্যায়ক ৰূপে অংশ নলয় কলেজ শিক্ষকে। পদোন্নতি অনাদায় বকেয়াকে ধৰি উত্থাপন কৰি আহিছে কেইবাটাও দাবী, আৰু সেয়েহে আগন্তুক গুণোৎসৱৰ প্ৰক্ৰিয়াত সৰ্বাত্মক অসহযোগ কৰি মূল্যায়ক হিচাপে অংশগ্ৰহণ নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কলেজ শিক্ষকসকলে। আৰু এই খবৰটো প্ৰকাশ পোৱাত আমি লৈ আহিছোঁ। এইবাৰ আমি ক'বলৈ ওলাইছোঁ যে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে যি বন্ধ লিষ্টটো ঘোষণা কৰিছিলে, তাত আকৌ 6টা নতুন বন্ধ আপোনাৰ তাত সংযোজন কৰা হৈছে। আৰু সেয়েহে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকে নতুনকৈ যি 6 দিন বন্ধ লাভ কৰিব, তাতে আপোনাৰ মহাত্মা গান্ধীৰ জন্ম দিৱসৰ নামৰ ক্ষেত্ৰত সামান্য ভুল আছিল, সেয়া সংশোধন কৰিছে। ইয়াৰ বাহিৰেও 24 মে' তাৰিখে আপোনাৰ মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ দিৱস, 26 মে'ত হৰিদেৱ দিৱস, 23 অক্টোবৰত শ্ৰী শ্ৰী ভুৱনেশ্বৰ সাধু ঠাকুৰৰ আৱিৰ্ভাৱ তিথি, 1 নৱেম্বৰত কুকি চাংবা কুট দিৱস, 7 নৱেম্বৰত ৱানগালা ফেষ্টিভেল এবং 19 নৱেম্বৰ তাৰিখে বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে চৰকাৰী কৰ্মচাৰীসকলৰ ছুটিৰ দিন আপোনাৰ সংযোজন কৰা হৈছে। আৰু সেয়েহে এই 5-6টা গুৰুত্বপূৰ্ণ প্ৰকাশ পোৱাত আমি লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ